চাওক USTM খন এখন ফ্ৰড হয় তাত PhDও বিক্ৰী মোৰ ওপৰত যদি কেছ টেছো কৰে কৰক মই ভালে পাম ইটি যে ফ্ৰড হয় এতিয়া আমি সুপ্ৰিম কোৰ্টৰ মনিটৰিং কমিটিটো গৈ আছো পাহাৰ কাটাৰ ওপৰত আমাৰ পিটিশনো ৰেডি হৈ আছে একদম কমপ্লিটলি ইয়াতে আপোনালোকে চাব তাত ডিগ্ৰী পৰীক্ষা তাত একোৱেই নাই গতিকে এখন ইনষ্টিটিউচনৰ কথা পাতি লাভ নাই অসমৰ কিছুমান বুদ্ধিজীৱীক তেওঁ ৰাখিছে আৰু নিজৰ লগত তেওঁলোকে মাজে মাজে কৈ থাকে তাৰ বাদে একো নাই গতিকে এখন কমপ্লিটলি এটা ইটি যে আৰ্থিক সংকট মানে এটা ফৰেনৰ পৰা যিখিনি পইচা পাই আছিল সেইখিনি ৰাস্তাটো আমি বন্ধ কৰি দিছো না যিখিনি আগতে এটা নেটৱৰ্কৰ পৰা তেওঁ ফৰেন ফান্ডিং পাইছিল এই ৰাস্তাবিলাকো আমি কবাত বন্ধ কৰি দিছো আৰু হয়তো বহুত পইচা থাকিব পাৰে নাটকো কৰিব পাৰে গতিকে আপুনি কাৰণ মানুহজনটো টোটালি ফ্ৰড হয় না কাষ্ট সাৰ্টিফিকেটৰ পৰা আৰম্ভ কৰি এজন ফ্ৰড কেনেকে OBCৰ ফলছ কাষ্ট সাৰ্টিফিকেট লোৱা মানুহ এজনৰ কথা কেনেকৈ আমাৰ বুদ্ধিজীৱীসকলে ইমান প্ৰশংসা কৰিব পাৰে মোৰটো হেবিলাক চিন্তা কৰি অসমখনৰ ভৱিষ্যত লৈ পেলাই মোৰ টেনচন হৈ যায় চাওক USTM খন এখন ফ্ৰড হয় তাত PhDও বিক্ৰী মোৰ ওপৰত যদি কেছ টেছো কৰে কৰক মই ভালে পাম ইটি যে ফ্ৰড হয় এতিয়া আমি সুপ্ৰিম কোৰ্টৰ মনিটৰিং কমিটিটো গৈ আছো পাহাৰ কাটাৰ ওপৰত আমাৰ পিটিশনো ৰেডি হৈ আছে একদম কমপ্লিটলি ইয়াতে আপোনালোকে চাব তাত ডিগ্ৰী পৰীক্ষা তাত একোৱেই নাই গতিকে এখন ইনষ্টিটিউচনৰ কথা পাতি লাভ নাই অসমৰ কিছুমান বুদ্ধিজীৱীক তেওঁ ৰাখিছে আৰু নিজৰ লগত তেওঁলোকে মাজে মাজে কৈ থাকে তাৰ বাদে একো নাই গতিকে এখন কমপ্লিটলি এটা ইটি যে আৰ্থিক সংকট মানে এটা ফৰেনৰ পৰা যিখিনি পইচা পাই আছিল সেইখিনি ৰাস্তাটো আমি বন্ধ কৰি দিছো না যিখিনি আগতে এটা নেটৱৰ্কৰ পৰা তেওঁ ফৰেন ফান্ডিং পাইছিল এই ৰাস্তাবিলাকো আমি কবাত বন্ধ কৰি দিছো আৰু হয়তো বহুত পইচা থাকিব পাৰে নাটকো কৰিব পাৰে গতিকে আপুনি কাৰণ মানুহজনটো টোটালি ফ্ৰড হয় না কাষ্ট সাৰ্টিফিকেটৰ পৰা আৰম্ভ কৰি এজন ফ্ৰড কেনেকে OBCৰ ফলছ কাষ্ট সাৰ্টিফিকেট লোৱা মানুহ এজনৰ কথা কেনেকৈ আমাৰ বুদ্ধিজীৱীসকলে ইমান প্ৰশংসা কৰিব পাৰে মোৰটো হেবিলাক চিন্তা কৰি অসমখনৰ ভৱিষ্যত লৈ পেলাই মোৰ টেনচন হৈ যায় চাওক USTM খন এখন ফ্ৰড হয় তাত PhDও বিক্ৰী মোৰ ওপৰত যদি কেছ টেছো কৰে কৰক মই ভালে পাম ইটি যে ফ্ৰড হয় এতিয়া আমি সুপ্ৰিম কোৰ্টৰ মনিটৰিং কমিটিটো গৈ আছো পাহাৰ কাটাৰ ওপৰত আমাৰ পিটিশনো ৰেডি হৈ আছে একদম কমপ্লিটলি ইয়াতে আপোনালোকে চাব তাত ডিগ্ৰী পৰীক্ষা তাত একোৱেই নাই গতিকে এখন ইনষ্টিটিউচনৰ কথা পাতি লাভ নাই অসমৰ কিছুমান বুদ্ধিজীৱীক তেওঁ ৰাখিছে আৰু নিজৰ লগত তেওঁলোকে মাজে মাজে কৈ থাকে তাৰ বাদে একো নাই গতিকে এখন কমপ্লিটলি এটা ইটি যে আৰ্থিক সংকট মানে এটা ফৰেনৰ পৰা যিখিনি পইচা পাই আছিল সেইখিনি ৰাস্তাটো আমি বন্ধ কৰি দিছো না যিখিনি আগতে এটা নেটৱৰ্কৰ পৰা তেওঁ ফৰেন ফান্ডিং পাইছিল এই ৰাস্তাবিলাকো আমি কবাত বন্ধ কৰি দিছো আৰু হয়তো বহুত পইচা থাকিব পাৰে নাটকো কৰিব পাৰে গতিকে আপুনি কাৰণ মানুহজনটো টোটালি ফ্ৰড হয় না কাষ্ট সাৰ্টিফিকেটৰ পৰা আৰম্ভ কৰি এজন ফ্ৰড কেনেকে OBCৰ ফলছ কাষ্ট সাৰ্টিফিকেট লোৱা মানুহ এজনৰ কথা কেনেকৈ আমাৰ বুদ্ধিজীৱীসকলে ইমান প্ৰশংসা কৰিব পাৰে মোৰটো হেবিলাক চিন্তা কৰি অসমখনৰ ভৱিষ্যত লৈ পেলাই মোৰ টেনচন হৈ যায়